हेलो फ्रेंड्स आशा करो आपनालोक सकलोरे ভাল মই আজিৰ এই ভিডিঅ'ত এই ওয়াল হ্যাঙ্গিংটো কেনেদৰে বনালো তাকে আপোনালোকক দেখুৱাম তো অকনো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো আহক প্ৰথমতে মই কাৰ্ডবৰ্ড এডুখৰ এনেদৰে কাটি লৈছো এতিয়া মাস্কিং টেপেৰে কাৰ্ডবৰ্ডখনৰ চাৰিওফালে মই এনেদৰে আঠা লগাই দিম যাতে তাৰে ফাকবিলাক দেখা পোৱা হৈ নাথাকে আৰু দেখাত এডুখৰ কাঠৰ নিচিনা লাগে বা প্লাইউডৰ নিচিনা লাগে এতিয়া ইয়াত মই হোৱাইট এক্ৰিলিক কালাৰ পেইন্ট কৰিম আৰু কৰা হোৱাৰ পিছত শুকাবলৈ দিম তাৰ পিছত ৰেড কালাৰ অকমান চাৰিওফালে দি দিম ইয়াতে মই ৰেড কালাৰ ইউজ কৰিছো আপোনালোকে যিকোনো কালাৰ ইউজ কৰিব পাৰে ৰেড কালাৰ খিনি শুকুৱাৰ পিছত ইয়াতে মই এনেদৰে প্লাষ্টিকৰ পাত আৰু উলৰ ফুল এনেদৰে দি দিম আঠা লগাই দিম ইয়াতে মই ফুলকেইটা কেনে ধৰণে বনাইছো আপোনালোকক দেখুৱা নাই ফুলকেইটাৰ বাবে মই বেলেগ এটা ভিডিও বনাম আপোনালোকে চাব পাৰিব কেনে ধৰণে বনাইছো ফুলকেইটা মই হালধীয়া আৰু বগা উলেৰে বনাইছো মিছত মই এই ওয়াল ডেকৰটো পাইছিলো আৰু ইয়াৰ লাইনটো মোৰ বহুত ভাল লাগিছিল সেইবাবে মই ভাবিলো যে মইও এটা ওয়াল ডেকৰ বনাম আৰু তাতে এই লাইনটো লিখিম আৰু হেহে মই এটো ওয়াল ডেকৰ বনালো The mind is everything what you think you become সঁচাকৈ আমাৰ মাইন্ডটোৱে সকলো আমি যেনে ধৰণে ভাবো আমি তেনে ধৰণে পাও আখৰকেইটা ফুটি উঠিবৰ বাবে লিখা হোৱাৰ পিছত আৰু অকমান বোল কৰি দিছো এতিয়া লিখা হোৱাৰ পিছত চাৰিওফালে এনেদৰে হাফ মনি মই ইয়াতে আঠা লগাই দিম আপোনালোকেও এনেদৰে বনাই চাব আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব কিবা যদি সুধিবলগীয়া থাকে মোক কমেন্ট বক্সত সুধিব পাৰে মনিকেইটা আঠা খোৱা হোৱাৰ পিছত এনেদৰে মই ওয়ালত ডাবল সাইডেড সেলো টেপেৰে লগাই দিছো থ্যাঙ্কস ফৰ ওয়াচিং